ডিজিটেল আলাপ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আছামিজ লেংগুৱেজ পেডাগজিৰ আজি 4 নম্বৰ ভিডিঅ'। ইতিমধ্যে 3টা ভিডিঅ' আপোনালোকৰ কাৰণে বনাই আপলোড কৰা হৈছে, আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰে। আজি আমাৰ চতুৰ্থ ভিডিঅ' আৰু আজি আমাৰ টপিক হৈছে ভাষা শিক্ষণত ব্যাকৰণৰ ভূমিকা, ৰোল অফ গ্ৰামাৰ ইন লেংগুৱেজ টিচিং। গতিকে এটা গুৰুত্বপূৰ্ণ টপিক, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি থ'ব। বলক আজিৰ টপিকটো আমি আৰম্ভ কৰোঁ। ইয়াতে মই ভাষাৰ শিক্ষণত ব্যাকৰণৰ ভূমিকাৰ মূল পইণ্ট কেইটামান এড কৰিছোঁ। আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ হোৱাৰ পিছত নিজেও কেইটামান পইণ্ট এড কৰিব পাৰিব। গতিকে আমি প্ৰথমটো পইণ্ট চাওঁ, ভাষাৰ বিকাশৰ ওপৰত নিয়ন্ত্ৰণ। ব্যাকৰণৰ ভূমিকা, ভাষা শিক্ষণত ব্যাকৰণৰ ভূমিকা। 1 নম্বৰ পইণ্ট হৈছে ভাষাৰ বিকাশৰ ওপৰত নিয়ন্ত্ৰণ। আমি জানো যে ভাষা পৰিৱৰ্তনশীল। সময়ৰ পৰিৱৰ্তনৰ লগে লগে ভাষাত বিভিন্ন ধৰণৰ শব্দৰ সংযোজন হয়, ভাষাৰ উচ্চাৰণ বেলেগ বেলেগ হয়, ভাষাৰ উচ্চাৰণত পৰিৱৰ্তন আহে। ভৌগোলিক ক্ষেত্ৰ পৰিৱৰ্তনৰ ফলতো ভাষাৰ পৰিৱৰ্তন হোৱা দেখা যায় আৰু একেটা ভাষাই বিভিন্ন স্থানত বিভিন্ন ধৰণে উচ্চাৰণ কৰা দেখা যায়। আমাৰ অসমীয়া ভাষাই যেনেকৈ উজনি অসমৰ ফালে বেলেগ ধৰণে উচ্চাৰণ কৰা হয়, নামনিৰ ফালে বেলেগ ধৰণে উচ্চাৰণ কৰা হয়, ঠিক তেনেদৰে হিন্দী ভাষাও বিভিন্ন অঞ্চলত বিভিন্ন ধৰণে উচ্চাৰণ কৰা হয়। ভাষা একেটাই হিন্দী, কিন্তু দিল্লীত হিন্দী ভাষা বেলেগ ধৰণৰ, হাৰিয়ানাত বেলেগ ধৰণে কয়। গতিকে ভাষা বিভিন্ন কাৰণৰ ফলত পৰিৱৰ্তন হ'ব পাৰে আৰু এই ভাষাৰ পৰিৱৰ্তন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যাকৰণৰ ভূমিকা গুৰুত্বপূৰ্ণ। ব্যাকৰণ পৰিৱৰ্তন নহয়, ভাষা পৰিৱৰ্তন হ'লেও ব্যাকৰণ পৰিৱৰ্তন নহয়। যেনেকৈ আমাৰ অসমীয়া ভাষাৰ ব্যাকৰণ, ভাষাত বিভিন্ন ধৰণৰ সালসলনি আহিব পাৰে, ভাষা কোৱাৰ উচ্চাৰণ বেলেগ বেলেগ হ'ব পাৰে সময় পৰিৱৰ্তনৰ ফলত, কিন্তু ব্যাকৰণ যিটো আছিলে ব্যাকৰণ তেনেকৈয়ে থাকিব, ব্যাকৰণ পৰিৱৰ্তন নহয়। গতিকে এই পৰিৱৰ্তন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাষাৰ ব্যাকৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাৰপিছত ইম্পৰ্টেণ্ট পইণ্টটো হৈছে ভাষাৰ গাঁথনি সৃষ্টি কৰা। ব্যাকৰণে ভাষাৰ গাঁথনি সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শুদ্ধ বাক্য এটা কেনেধৰণৰ হ'ব লাগে, বাক্যৰ গাঁথনি কেনেকুৱা হ'ব লাগে, তাক এই ব্যাকৰণে নিশ্চিত কৰে। ধৰি লওক বাক্য এটা, মই ভাত খাই আছোঁ। এইটো এটা শুদ্ধ হ'ল, ব্যাকৰণৰ নীতি অনুসৰি ই ঠিক আছে। কিন্তু এই মই ভাত খাই আছোঁ ইয়াকে যদি মই এনেকৈ লিখিলোঁ হয়, আছোঁ মই ভাত খাই, এইটো ভুল হৈ গ'ল। গতিকে ব্যাকৰণৰ নীতি অনুসৰি মই কোৱাৰ কাৰণে বাক্যটো শুদ্ধ হৈ গ'ল যে মই ভাত খাই আছোঁ। গতিকে এনেধৰণে ব্যাকৰণে এই ভাষাৰ গাঁথনি কেনেকুৱা হ'ব লাগে তাক নিশ্চিত কৰে। এটা শুদ্ধ গাঁথনি কেনেকৈ লিখিব লাগে তাক ব্যাকৰণে নিশ্চিত কৰে। গতিকে ব্যাকৰণৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা হ'ল যে ভাষাৰ গাঁথনি সৃষ্টি কৰা। তাৰপিছৰ পইণ্টটো হ'ল ভাষা অনুকৰণৰ দ্বাৰা শিকিব পাৰি, কিন্তু ইয়াৰ বিশুদ্ধ ৰূপৰ বাবে ব্যাকৰণৰ প্ৰয়োজন হয়। আমি ভাষা এটা পিতৃ মাতৃ বা চৌপাশৰ মানুহৰ পৰা বা লগৰ সমনীয়াৰ পৰা আমি ভাষা এটা শিকিব পাৰোঁ, তাক আমি অনুকৰণ কৰি শিকোঁ, কিন্তু ইয়াৰ বিশুদ্ধ ৰূপৰ বাবে ব্যাকৰণৰ প্ৰয়োজন হয়। তাৰপিছত শিশুক শুদ্ধ উচ্চাৰণ শিকাবলৈ আমি চৌপাশৰ পৰা বা মা দেউতাৰ পৰা বা সমনীয়াৰ পৰা বা ওচৰ চুবুৰীয়াৰ পৰা আমি ভাষা এটা যেনিবা শিকি ল'লোঁ, কিন্তু তেওঁলোকে যদি সেই ভাষাটো শুদ্ধভাৱে ক'ব নোৱাৰিছে বা কিবা ভুলকৈ কয়, আমিও তাকেই শিকি লওঁ, কিন্তু সেই ভুলখিনি শুধৰাবৰ বাবে এই ব্যাকৰণৰ প্ৰয়োজন। এটা বিশুদ্ধ ৰূপ দিবলৈ ভাষাৰ এই ব্যাকৰণৰ প্ৰয়োজন হয়। শুদ্ধ উচ্চাৰণ কেনেকৈ কৰিব লাগে তাৰ কাৰণে এই ব্যাকৰণৰ প্ৰয়োজন। তাৰপিছত শিশুৰ সৃষ্টি আৰু সৃষ্টিশীলতাক জাগ্ৰত কৰা। হয়, ব্যাকৰণে শিশুৰ সৃষ্টি আৰু সৃষ্টিশীলতাৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যেনিবা আমি ভাষা এটা শিকিলোঁ, তাৰ যদি আমি ব্যাকৰণিক নীতি নিয়মখিনি আমি নাজানো, তেতিয়াহ'লে আমি এই কবিতা বা গল্প বা বিভিন্ন ধৰণৰ লিখনি আমি শুদ্ধ ৰূপত লিখিব নোৱাৰিম। গতিকে এই সৃষ্টিশীল যি কবিতা, পদ্য, গদ্য, এইখিনি ব্যাকৰণৰ জৰিয়তে শুদ্ধ ৰূপত লিখিব পাৰি। তাৰপিছত ব্যাকৰণ অবিহনে ভাষা শিক্ষা আধৰুৱা। হয়, শিক্ষক এজনে ব্যাকৰণ নজনাকৈ ভাষা শিকাব নোৱাৰে ল'ৰা ছোৱালীক। ভাষা এটা শুদ্ধভাৱে শিকাবলৈ হ'লে ব্যাকৰণৰ প্ৰয়োজন। ব্যাকৰণৰ জৰিয়তে আমি ভাষাৰ গাঁথনি কেনেকুৱা হ'ব লাগে, শুদ্ধ ৰূপৰ গাঁথনি কেনেকুৱা হ'ব লাগে বা শুদ্ধ উচ্চাৰণ কেনেকুৱা হ'ব লাগে, এই বিভিন্ন ধৰণৰ আমি ভাষাৰ নীতি নিয়ম আমি ব্যাকৰণৰ জৰিয়তেই অৱগত হওঁ। গতিকে শিক্ষকৰ ব্যাকৰণৰ জ্ঞান থকাটো অতিকৈ দৰকাৰ। ব্যাকৰণৰ জ্ঞান থাকিলে তেওঁ শিশুসকলক শুদ্ধ ৰূপত ভাষা এটা শিকাব পাৰিব। ভাষা শিক্ষণৰ ক্ষেত্ৰত ব্যাকৰণৰ ভূমিকা কেনেধৰণৰ তাক আমি এইকেইটা পইণ্টৰ জৰিয়তে আলোচনা কৰিলোঁ। আপোনালোকে নিজেও এতিয়া ইয়াতে পইণ্ট এড কৰিব পাৰে।
গতিকে আশা কৰোঁ ভিডিঅ'ৰ জৰিয়তে কিছু আপোনালোকে ব্যাকৰণৰ ভূমিকা অৱগত হ'ল ভাষা শিক্ষণৰ ক্ষেত্ৰত। আৰু চিটেটৰ আছামিজ লেংগুৱেজ পেডাগজিৰ ইতিমধ্যে প্লে'লিষ্ট বনোৱা হৈছে। ইতিমধ্যে 3টা ভিডিঅ' দিয়া হৈছে। আপোনালোকে যদি চোৱা নাই প্লে'লিষ্টত গৈ চাব পাৰে। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি থ'ব। ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ইমানে। থেংক ইউ।